হে গাইজ, মই বিতুপন গগৈ। মই তোমালোক সকলোকে আমাৰ এই ইউটিউব চেনেল অসমীয়া শ্ৰেণীকোঠালৈ স্বাগতম জনাইছোঁ। আজি আমি ইয়াত হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ মেথছৰ চেপ্টাৰ নম্বৰ 1 ছেটছৰ ওপৰত ডিছকাছ কৰিম। আমি যোৱা ভিডিঅ'ত মেথছৰ কি চাইছিলোঁ যে আমি এক্সাৰচাইজ নম্বৰ 1.5 কমপ্লিট সলিউশ্যন চাইছিলোঁ, হয়নে? আজি আমি চাম যে কি এটা নতুন টপিক, সেইটো হৈছে কি যে প্ৰেক্টিকেল প্ৰব্লেমছ অন ইউনিয়ন এণ্ড ইণ্টাৰছেকশ্যন অফ টু ছেটছ। আমাৰ মানে কি দুটা ছেটৰ কি হয়, ইউনিয়ন আৰু ইণ্টাৰছেকশ্যন হ'লে কি হ'ব, তাৰ প্ৰব্লেমসমূহ আমি কেনেকৈ কৰিম, তাৰ কিছুমান কি পাম আজি ফৰ্মুলা পাম। ঠিক আছে, এতিয়া আমি ধৰি লওঁ যে কি এ আৰু বি দুটা ফাইনাইট ছেট হ'ব। লেট এ এণ্ড বি আৰ টু ফাইনাইট ছেটছ। ফাইনাইট ছেট মানে কি, তাত কি থাকে, ডেফিনিট নাম্বাৰ অফ কি থাকে, এলিমেণ্ট থাকে, মানে কি তাক আমি কাউণ্ট কৰিব পাৰিম, হয়নে? এতিয়া আমি যদি আমাক কি কৈছে ইউনিয়ন আৰু ইণ্টাৰছেকশ্যন, আৰু ইউনিয়ন আৰু ইণ্টাৰছেকশ্যন বুলি ক'লে আমি দুটা ছেটৰ কাৰণে ভেন ডায়েগ্ৰামটো কেনেকৈ আঁকিম, ভেন ডায়েগ্ৰামটো আঁকি লওঁ ইয়াৰ কাৰণে দুটা ছেটৰ কাৰণে। ইয়াৰ ভেন ডায়েগ্ৰামটো কেনেকুৱা হ'ব, যিহেতু ইউনিয়ন আৰু ইণ্টাৰছেকশ্যনৰ কথা আছে সেইকাৰণে কি হ'ব, ছেট দুটা জইন হৈ থাকিব। ঠিক আছে, এনেকুৱা হ'ব। হ'ল, ধৰি লোৱা এইটো এ, এইটো ধৰি লোৱা বি হ'ব, এইটো ইউনিভাৰ্চেল ছেট ইমানলৈকে। ঠিক আছে, আৰু এই পাৰ্টটো কি হ'ব আমাৰ, এই পাৰ্টটো আমাৰ কি হ'ব যে এ ইণ্টাৰছেকশ্যন বি, মানে কি ই এ আৰু বিৰ কমন মানে কি এলিমেণ্টখিনি বুজাব। ঠিক আছে, ইমানলৈকে হ'ল। এতিয়া আমি যদি কি কৰোঁ ইউনিয়ন লওঁ, এই দুটা ছেটৰ কি লওঁ আমি ইউনিয়ন লওঁ, তেতিয়া আমি তাক কেনেকৈ লিখিব পাৰিম। এতিয়া আমি কি লিখিম যে ফৰ্মুলাটো আমাৰ কিহত থাকিব, যে নাম্বাৰ অফ এলিমেণ্টছ অফ ছেটছ থাকিব দেই, সেইটো মনত ৰাখিবা তোমালোকে। মই এতিয়া কি বুলি লিখিম, এন এ ইউনিয়ন বি। ঠিক আছে, মানে আমি এ ইউনিয়ন বিৰ কাৰণে ছেটটো যিটো পাম তাত কি নাম্বাৰ অফ এলিমেণ্ট কি থাকিব, তাৰ কাৰণে আমাৰ ফৰ্মুলাটো এই ভেন ডায়েগ্ৰামটোৰ পৰা আমি কেনেকৈ লিখিব পাৰিম চাই লোৱা এবাৰ। যে কি হ'ব এ ইউনিয়ন বি, এ ইউনিয়ন বিত কি আহিব, এৰ প্ৰত্যেকটো এলিমেণ্ট আহিব, হয়নে, আৰু কি বিৰ প্ৰত্যেকটো এলিমেণ্ট আহিব। হ'ল, মানে কি লিখিব পাৰিম আমি এন এ, এৰ প্ৰত্যেকটো এলিমেণ্ট আহিলে, প্লাছ লিখিলোঁ এন বি, আৰু কি আহিলে বিৰ প্ৰত্যেকটো এলিমেণ্ট ইয়াত আহিব। ঠিক আছে, আৰু কি হ'ব আমাৰ লগতে কি আছে, আমাৰ এ ইণ্টাৰছেকশ্যন বি আছে, আমি ইয়াক কি কৰিম মাইনাছ কৰি দিম। কেলৈ মাইনাছ কৰিম, এন এ ইণ্টাৰছেকশ্যন বি, যিহেতু কি হ'ল আমি যেতিয়া কোনোবা এটা ছেট কি কৰোঁ ইউনিয়ন লওঁ, তাত কি আহে এ এন এ মানে কি এৰ প্ৰত্যেকটো এলিমেণ্ট আহিলে, আৰু এন বি মানে কি বিৰ প্ৰত্যেকটো এলিমেণ্ট আহিলে, আৰু কি এই যিহেতু ইয়াত কি বুজাইছে এইটো এ ইণ্টাৰছেকশ্যন বি, মানে কি এ আৰু বিত কমন থকা এলিমেণ্টখিনি ইয়াত যিহেতু আহিলে, সেই এলিমেণ্টকেইটা কমন থকা এলিমেণ্টকেইটা কি এটো থাকিব বিটো থাকিব, সেইকেইটা যিহেতু আহিলে সেইকাৰণে আমি ইয়াক কি মাইনাছ এপে লিখি দিওঁ। ঠিক আছে, এতিয়া এইটো হৈছে এটা তোমাৰ ফৰ্মুলা, এইটো 1 নম্বৰ বুলি লিখি ল'বা। ঠিক আছে, হ'ব। যেতিয়া কি থাকিব ইয়াত কমন এলিমেণ্ট থাকিব, যদি কি হয় আমাৰ যদি এই ইণ্টাৰছেকশ্যন বি এই জেগাডোখৰত যদি কোনো এলিমেণ্ট নাথাকে, বা কি এ আৰু বি ছেটকেইটা কি কোনো কমন এলিমেণ্ট নাথাকে, তেতিয়া আমাৰ ফৰ্মুলাটো কেনেকুৱা হ'ব সেইটো চাই লওঁ এবাৰ। ইফ এ ইণ্টাৰছেকশ্যন বি ইকুৱেল কি হ'ব ফাই, মানে কি যদি এ আৰু বিত কি নাথাকে কমন এলিমেণ্ট যদি নাথাকে, তেতিয়া আমাৰ ফৰ্মুলাটো কি হ'ব, এই 1 নম্বৰটোৰ পৰা আমি উলিয়াই দিব পাৰিম। কি হ'ব এতিয়া, কি হ'ব এতিয়া যে এন এ ইউনিয়ন বি ইকুৱেল এন এ প্লাছ কি আহিব আমাৰ এন বি আহিব, আৰু কি নাহিব এ ইণ্টাৰছেকশ্যন বি নাহিব, কেলৈ, যিহেতু এ ইণ্টাৰছেকশ্যন বিত মানে কি এ আৰু বি কোনো কমন এলিমেণ্ট নাই, সেইকাৰণে আমাৰ এই ফাই যিহেতু কি হৈ যাব, এইটো ফাই হৈ যাব, সেইকাৰণে আমি মাইনাছত এই ছেটটো আমি নিলিখোঁ, বাকী এই ছেটটোৰ নাম্বাৰ অফ এলিমেণ্টটো আমি নিলিখিম। ঠিক আছে, যদি কি হয় যেতিয়া কোনোবা দুটা ছেট দিয়া থাকিব তাৰ যদি কোনো কমন এলিমেণ্ট নাথাকে, তেতিয়া আমি কি হ'ব এই ফৰ্মুলাটো আমি লগাব লাগিব। ঠিক আছে, এইটো ধৰি লোৱা 2 নম্বৰ হ'ল, ইমানলৈকে বুজি পালা। তাৰপিছত এতিয়া কি হ'ব, এটালৈকে হ'ল। এতিয়া আমাৰ কি হ'ব যে আমি এই ছেটকেইটা কি হ'ল দুইটা কি হৈছে আমাৰ জইন হৈ আছে, মানে কি আমি কি লৈছোঁ ইয়াৰ ইউনিয়ন লৈছোঁ। আমি এই ছেটটোৰ এতিয়া কি হৈ আছে এই ইণ্টাৰছেকশ্যন বি বুজালে, আমি কি ক'ব পাৰিম যে এই জেগাডোখৰ এইডোখৰ আমি কি হিচাপে লিখিব পাৰিম, তোমালোকে চোৱাচোন এবাৰ ভালকৈ।
এই দেখো কি আছে যে এ এলিমেণ্টখিনি আছে কিন্তু কি নাই বি এলিমেণ্টখিনি নাই হয়নে ইয়াক আমি কি হিচাপে লিখিব পাৰিম যে এ মাইনাছ বি হিচাপে লিখিব পাৰিম নে ডিফাৰেঞ্চ আছিলে মানে কি এ মাইনাছ বি মানে কি হয় যে এ এলিমেণ্টখিনি আহিব আনচাৰটোত কিন্তু কি হ'ব বি এলিমেণ্ট যদি এত প্ৰেজেণ্ট থাকে সেইখিনি নাহে আৰু ইয়াত কি হৈছে আমাৰ এ এলিমেণ্টখিনি আহিছে আৰু বিত যিহেতু কি প্ৰেজেণ্ট থকা মানে এইটো কি এইডোখৰ মানে ইণ্টাৰছেকশ্যন হয় মানে কি এই এলিমেণ্টখিনি বিত প্ৰেজেণ্ট আছিলে সেইকাৰণে আমি এইখিনি কি কৰোঁ মাইনাছ কৰোঁ সেইকাৰণে আমি এই জেগাডোখৰ আমি কি লিখিব পাৰোঁ এ মাইনাছ বি ঠিক আছে ইমানলৈকে বুজি পালা তাৰপিছত আৰু এইটো জেগাক আমি কি লিখিব পাৰিম মানে এই অংশটোক আমি কি হিচাপে লিখিব পাৰিম এই অংশটোক আমি কি হিচাপে লিখিব পাৰিম যে বি মাইনাছ এ হয়নে কেলৈ লিখিব পাৰিম বি মাইনাছ এ বুলি যে এই বি এলিমেণ্টখিনিৰ পৰা কি হৈছে আমাৰ এই এ এলিমেণ্টখিনি আঁতৰি গৈছে সেইকাৰণে আমি কি লিখিছোঁ বি মাইনাছ এ বুজি পাইছা নহয় বি মানে কি এই গোটেই চাৰ্কলটো হয়নে আৰু এ মানে কি গোটেই চাৰ্কলটো আৰু এইডোখৰ মানে কি যে ইয়াত কি আছে আমাৰ এ আৰু বিত থকা প্ৰত্যেকটো কমন এলিমেণ্ট আছে আৰু কি হ'ব সেইকাৰণে বি মাইনাছ এ কি হ'ল এইটো আহিলে বি মাইনাছ এ মানে আমি কি জানো আনচাৰত কি আহিব যে বি এলিমেণ্টখিনি আহিব তাত কি নাহিব এইট যিখিনি এলিমেণ্ট প্ৰেজেণ্ট আছে সেইখিনি যদি কি বিত যদি প্ৰেজেণ্ট থাকিব সেইখিনি এলিমেণ্ট কি হ'ব আমি মাইনাছ কৰিব লাগিব সেইকাৰণে কি কৰিলোঁ এই কমন এলিমেণ্টখিনি আমি ইয়াৰ পৰা কি আঁতৰাই দিলোঁ সেইকাৰণে এইটো কি আহিলে আমাৰ বি মাইনাছ এ আহিলে ঠিক তেনেকৈ কি এই চাৰ্কলটো কিহৰ কাৰণে এই কাৰণে তাৰ পৰা আমি কি আঁতৰাই দিলোঁ এই এ আৰু বিত কমন থকা এলিমেণ্টখিনি ইয়াৰ পৰা আঁতৰাই দিলোঁ সেইকাৰণে এইটো কি লিখিলোঁ আমি বি মাইনাছ এ বুলি লিখিলোঁ ঠিক আছে ইমানলৈকে বুজি পালা তেনেহ'লে আমি এইটো ডায়েগ্ৰামৰ পৰা মানে কি এ মাইনাছ বি বি মাইনাছ এ আৰু এ ইণ্টাৰছেকশ্যন বি এইকেইটা প্ৰত্যেকটো ছেট তোমাৰ কি হ'ব ডিছজইণ্ট ছেট হ'বনে চোৱাচোন আৰু ভালকৈ ডিছজইণ্ট ছেট মানে কি আছিলে য'ত কি হ'ব আমাৰ এইটো আৰু এইটোক যদি আমি কি কৰোঁ ইণ্টাৰছেকশ্যন কৰোঁ তেতিয়া কি ফাই আহিব হয়নে সেইকাৰণে কি হ'ব আমাৰ হিয়াৰ এ মাইনাছ বি এ ইণ্টাৰছেকশ্যন বি এণ্ড বি মাইনাছ এ আৰ কি হ'ব ডিছজইণ্ট হয়নে ইয়াত কি প্ৰত্যেকটোৱে কি বেলেগ বেলেগ এটা ছেট হয়নে প্ৰত্যেকটো বেলেগ এটা ছেট মানে কি এ মাইনাছ বি এ বিৰ কোনো এলিমেণ্ট কমন নাই ঠিক তেনেকৈ বি মাইনাছ এ কি এ কোনো এলিমেণ্ট কমন নাই ঠিক তেনেকৈ কি হৈছে এ ইণ্টাৰছেকশ্যন বিত কি হৈছে আমাৰ অকল কি আছে এ আৰু বি এলিমেণ্টকেইটাহে কি আছে আমাৰ এ ইণ্টাৰছেকশ্যন বিত আহিব মানে কি প্ৰত্যেকটো ছেট কি হৈ গ'ল ডিছজইণ্ট ছেট হৈ গ'ল নে ইয়াক যদি আমি ইয়াৰ লগত যে কি কৰোঁ তোমাৰ ইণ্টাৰছেকশ্যন কৰোঁ তেতিয়া কি আহিব ফাই আহিব হয়নে ঠিক তেনেকৈ ইয়াক যদি আমি কি কৰোঁ ইয়াৰ লগত যদি ইণ্টাৰছেকশ্যন কৰোঁ তেতিয়া কি হ'ব ফাই আহিব কাৰণ কেলৈ এ ইণ্টাৰছেকশ্যন বি মানে কি এ আৰু বি প্ৰত্যেকতে কি কমন থকা ইয়াত যিহেতু কি কমন এলিমেণ্ট নাই অকল কি এ এলিমেণ্টখিনি আছে কিন্তু কি তাত থকা বি এলিমেণ্টখিনি নাইকিয়া হৈ গৈছে ঠিক তেনেকৈ ইয়াত বি এলিমেণ্টখিনি আছে ইয়াত কি এ এলিমেণ্টখিনি নাইকিয়া হৈ গৈছে মানে কি ইয়াক যদি আমি কি কৰোঁ ইণ্টাৰছেকশ্যন কৰোঁ বেলেগে তেতিয়া কি আহিব আমাৰ ফাই আহিব সেইকাৰণে আমি কি কৰিব পাৰোঁ এই প্ৰত্যেকটো ছেটে এটা কি হয় ডিছজইণ্ট ছেট বুজি পালা নাই ইমানলৈকে ঠিক আছে হ'ল এতিয়া আমি ডিছজইণ্ট ছেটৰ হিচাপত এ ইউনিয়ন বিটোক কেনেকৈ লিখিব পাৰোঁ চাওঁ আমি মানে ইয়াৰ ফৰ্মুলাটো আমি কেনেকৈ লিখিব পাৰোঁ যে এন এ ইউনিয়ন বি এন মানে কি আছিলে নাম্বাৰ অফ এলিমেণ্টছ মই তোমালোকক বুজাইছিলোঁ আগতে ইকুৱেল কি আহিব এ ছেটটো প্লাছ এ ছেটটো প্লাছ কি এইটো ছেট মানে কি তিনিটা ছেটৰ কি হ'ব আমাৰ প্লাছ হ'ব হয়নে তেতিয়াহে কি হ'ব আমাৰ ইউনিয়ন আহিব মানে কি আহিব এন এ মাইনাছ বি প্লাছ এন এ ইণ্টাৰছেকশ্যন বি প্লাছ এন বি মাইনাছ এ বুজি পালা এইটো কি হ'ল যিহেতু আমি কি লৈছোঁ ইউনিয়ন লৈছোঁ সেইকাৰণে কি হ'ব আমাৰ এ আৰু বি গোটেইকেইটা কি হ'ব এলিমেণ্ট আহিব তাক আমি ডিছজইণ্ট ছেটৰ হিচাপে কেনেকৈ লিখিব পাৰোঁ যে এ মাইনাছ বি তাত থকা এলিমেণ্টকেইটা প্লাছ এ ইণ্টাৰছেকশ্যন বি ইয়াত থকা এলিমেণ্টকেইটা প্লাছ বি মাইনাছ এ ইয়াত থকা মানে এলিমেণ্টকেইটা গোটেইখিনি কৰিলে কি হ'ব এ বিত থকা প্ৰত্যেকটো এলিমেণ্ট আহিব সেইকাৰণে আমি ইয়াক কি কৰিব পাৰোঁ এনেকৈ লিখিব পাৰোঁ ঠিক আছে এতিয়া আমি চাম যে কি আমি এইটোৰ পৰা এই ডিছজইণ্ট ছেটৰ এই ফৰ্মুলাটোৰ পৰা আমি এই 1 নম্বৰ ফৰ্মুলাটো কেনেকৈ উলিয়াম 1 নম্বৰ ফৰ্মুলাটো আমি কেনেকৈ উলিয়াম ঠিক আছে এতিয়া আমি কি কৰিম তাৰ কাৰণে যে এন এ ইউনিয়ন বি ইকুৱেল এন এ মাইনাছ বি প্লাছ এন এ ইণ্টাৰছেকশ্যন বি প্লাছ এন বি মাইনাছ এ ইয়াৰ লগত আমি কি কৰিব পাৰোঁ যে প্লাছ এন এ ইণ্টাৰছেকশ্যন বি
মাইনাছ এন এ ইণ্টাৰছেকশ্যন বি কৰি দিব পাৰোঁ হয়নে এইকেইটা প্লাছ মাইনাছ কৰা মানে কি কেঞ্চেল হৈ যাব আৰু আল্টিমেটলি কি হ'ব এই ফৰ্মুলাটো গুচি আহিব হয়নে ইয়াক আমি সেইকাৰণে কি কৰিব পাৰোঁ এনেকৈ লিখিব পাৰোঁ ঠিক আছে এতিয়া আমাৰ কি হ'ব যে এন এ মাইনাছ বি প্লাছ এন এ ইণ্টাৰছেকশ্যন বি মানে কি এ মাইনাছ বিত থকা এলিমেণ্টকেইটা প্লাছ এ ইণ্টাৰছেকশ্যন বিত থকা এলিমেণ্টকেইটা এই কি বুজাব এ মাইনাছ বি এইটো হৈছে এ মাইনাছ বি আৰু এইটো কি হৈছে এ ইণ্টাৰছেকশ্যন বি আমি যদি এই দুটাক কি যদি প্লাছ কৰি দিওঁ তেতিয়া আমি কি পাই যাম এই এ ছেটটো পাই যাম নে পাম চাই লওঁ এবাৰ যে কি এ মাইনাছ বি এন এ মাইনাছ বি মানে কি এ মাইনাছ বিত থকা এলিমেণ্টকেইটা প্লাছ এ ইণ্টাৰছেকশ্যন বিত থকা কি এলিমেণ্টকেইটা যদি আমি এই দুটাক যদি প্লাছ কৰি দিওঁ এইটোক যদি প্লাছ কৰি দিওঁ তেতিয়া কি হ'ব আমাৰ এ ছেটটো আহিব মানে এতিয়া ইয়াত আমাৰ কি আহিব যে নাম্বাৰ অফ এলিমেণ্ট কি হয় আহিব আমাৰ এ ছেটটো আহিব আমি লিখিব পাৰোঁ সেইকাৰণে আমি কি লিখিলোঁ এন এ বুজি পালা ঠিক আছে প্লাছ কি আহিব আমাৰ ইয়াত কি আছে এন বি মাইনাছ এ আৰু প্লাছ কি আছে এন এ ইণ্টাৰছেকশ্যন বি বি মাইনাছ এ মানে কোনডোখৰ এইডোখৰ আৰু এ ইণ্টাৰছেকশ্যন বি মানে কি এইডোখৰ মানে কি আহিলে এই গোটেই বি ছেটটো আহিলেনে এইডোখৰ হৈছে কি বি মাইনাছ এ আৰু এইটো হৈছে কি এ ইণ্টাৰছেকশ্যন বি ইয়াক যদি আমি কি এলিমেণ্টকেইটা যদি প্লাছ কৰি দিওঁ তেতিয়া কি আহিব আমাৰ এই বি ছেটত থকা এলিমেণ্টকেইটা আহিব সেইকাৰণে আমি কি লিখিম এন বি ইমানলৈকে ঠিক আছে তাৰপিছত আমাৰ কি থাকিলেগৈ বাকী মাইনাছ এন এ ইণ্টাৰছেকশ্যন বি আহিলেনে এইটো ঠিক আছে মানে কি আমি এনেকৈ কি কৰিব ডিছজইণ্ট ছেটৰ পৰা আমি সেই এ ইউনিয়ন বিৰ ফৰ্মুলাটো আমি উলিয়াব পাৰোঁ বুজি পালা ঠিক আছে লিখি লোৱা মানে আমি কি কৰিলোঁ যে এন নাম্বাৰ অফ এলিমেণ্ট এ ইণ্টাৰছেকশ্যন বি মাইনাছ কি কৰিলোঁ নাম্বাৰ অফ এলিমেণ্ট এ ইণ্টাৰছেকশ্যন বি এইকেইটা কটাকটি কৰিলে কি হ'ব এইটোৱে আহিব হয়নে আৰু সেইকাৰণে আৰু আমি জানো যে কি এ মাইনাছ বি আৰু এ ইণ্টাৰছেকশ্যন বি এই দুটাক যদি আমি প্লাছ কৰি দিওঁ এলিমেণ্টকেইটা এইখিনি এলিমেণ্ট আৰু এইখিনি এলিমেণ্ট তেতিয়া কি হৈ যাব এই ছেটটো এলিমেণ্টটো আহি যাব হয়নে সেইকাৰণে আমি এ এন এ লিখিলোঁ ঠিক তেনেকৈ বি মাইনাছ এ আৰু কি এই ইণ্টাৰছেকশ্যন বি যদি এলিমেণ্টকেইটা যদি প্লাছ কৰি দিওঁ তেতিয়া কি হ'ব এন বি আহিব মানে কি বি ছেটৰ এলিমেণ্টকেইটা আহিব মাইনাছ এ ইণ্টাৰছেকশ্যন বি এইটো যিহেতু থাকি গৈছিলে এতিয়া আমি পাই গ'লোঁ কি এই 1 নম্বৰ ইকুৱেশ্যন এইটো কি হ'ল প্ৰুফ হৈ গ'ল বুজি পালা ঠিক আছে লিখি লোৱা তাৰপিছত আমি চাম যে কি যে যদি আমাক কি থাকে তিনিটা ফাইনাইট ছেট দিয়া থাকে ঠিক আছে মানে এ বি চি যদি আমাক যদি তিনিটা দিয়া থাকে তেতিয়া আমি কি হ'ব চাম হ'ল মোহাৰি দিওঁ এতিয়া আমি তিনিটা ছেটৰ কাৰণে লিখিম এটা কাম কৰোঁ প্ৰথমতে আমি যেতিয়া যে পাইছিলোঁ হেৰিকেইটা ফৰ্মুলাকেইটা লিখি লওঁ কিনাৰতে যে কি এন এ ইউনিয়ন বি মানে কি আছিলে ইকুৱেল এন এ প্লাছ এন বি মাইনাছ এন এ ইণ্টাৰছেকশ্যন বি হয়নে এইটো 1 নম্বৰ আছিলে আৰু 2 নম্বৰত আমি কি পাইছিলোঁ যে এন এ ইউনিয়ন বি ইকুৱেল কি আছিলে এন এ প্লাছ এন বি আৰু কেতিয়া হয় ইফ এ ইণ্টাৰছেকশ্যন বি ইকুৱেল কি আহে আমাৰ 5 হ'ল তোমালোকে ঠিক আছে এতিয়া আমি কি চাম যে এ বি চি তিনিটা ল'ম ছেট let A B and C are কি ফাইনাইট ছেটছ ঠিক আছে ইমানলৈকে তাৰপিছত এতিয়া আমি কি কৰিম ইয়াৰ কাৰণে আমাৰ ফৰ্মুলাটো আছে সেই ফৰ্মুলাটো আমি লিখি লওঁ তাৰপিছত কেনেকৈ প্ৰুফ কৰি দেখুৱাম ইয়াৰ কাৰণে ফৰ্মুলাটো হৈছে যে কি যে এন এ ইউনিয়ন বি ইউনিয়ন চি ইকুৱেল কিমান আহে আমাৰ যে এন এ প্লাছ এন বি প্লাছ এন চি মাইনাছ এন এ ইণ্টাৰছেকশ্যন বি মাইনাছ এন এ ইণ্টাৰছেকশ্যন চি মাইনাছ এন বি ইণ্টাৰছেকশ্যন চি প্লাছ কি আহিব আমাৰ এন এ ইণ্টাৰছেকশ্যন বি ইণ্টাৰছেকশ্যন চি হ'ল ইমানলৈকে ঠিক আছে ইয়াক আমি কি কৰিব লাগিব দেখুৱাম যে কেনেকৈ আমি পালোঁ এইটো হ'ল ইমানলৈকে ঠিক আছে এতিয়া আমি প্ৰথমতে চাম যে কি
ধৰি লোৱা ছেটকেইটা এইকেইটা তিনিটা ছেট আছে আমাৰ এইটো ধৰি লোৱা এ এইটো ধৰি লোৱা বি আৰু ধৰি লোৱা এইটো চি ঠিক আছে এ বি আৰু এইটো চি এতিয়া আমি কি কৰিম ইয়াৰ পৰা প্ৰথমতে যেহেতু প্ৰুফ কৰিব লাগে প্ৰুফ কৰিবৰ কাৰণে আমি লিখি লওঁ যে কি এন এ ইউনিয়ন বি ইউনিয়ন চি হ'ল ইমানলৈকে ঠিক আছে তাৰ পৰা আমি এন এ ইউনিয়ন বি ইউনিয়ন চি আমি ইয়াক এনেকৈ লিখি ল'ব পাৰোঁ নে এ ইউনিয়ন বি ইউনিয়ন চিটোক বেলেগকৈ আমি লৈ ল'ব পাৰোঁ হয়নে বি ইউনিয়ন চি ইয়াক আমি বেলেগকৈ এটা কি ছেট হিচাপে ধৰি ল'ব পাৰোঁ হয়নে আৰু যদি আমি ইয়াক কি বি ইউনিয়ন চিটো বেলেগকৈ এটা ছেট ধৰি লওঁ তেতিয়া আমাৰ কি হ'ব আমাৰ এই 1 নম্বৰ ইকুৱেশ্যনটো ছেটিছফাই কৰিব কাৰণ কি আছিলে ইয়াত এ ইউনিয়ন বি ইয়াত এই দুটা বেলেগ বেলেগ ছেট আছিলে ইয়াত যদি আমি কি এ আৰু বি এই দুইটা কি বেলেগ বেলেগ ছেট হিচাপে লওঁ তেতিয়া আমি কি কৰিব পাৰিম ইয়াত এই ইকুৱেশ্যন নম্বৰ 1টো বহাব পাৰিম হয়নে এতিয়া বহাই দিওঁ আমি ফ্ৰম ইকুৱেশ্যন 1টো লিখি দিওঁ এইটো মানে এতিয়া ইয়াত ডাইৰেক্ট বহাই দিম মানে কি আহিব প্ৰথমতে যে এন এ আহিলে প্লাছ এন বি বি মানে কি আছে আমাৰ বি ইউনিয়ন চি মাইনাছ কিমান আহিব এন এ ইণ্টাৰছেকশ্যন কি আহিব বি ইউনিয়ন চি আহিবনে এন এ ইণ্টাৰছেকশ্যন বি ইউনিয়ন চি আহিলে হ'ল এতিয়া আমি ইয়াত কি কৰিব পাৰোঁ যে আকৌ কি কৰিম যে বি ইউনিয়ন চি ইয়াকো আমি কি এই 1 নম্বৰ সেই ইকুৱেশ্যনটোৰ পৰা আমি লিখিব পাৰোঁ হয়নে যে এন এ আহিলে ইয়াত প্লাছ যেহেতু কি বি ইউনিয়ন চি আছে ইয়াত কি আছে এ ইউনিয়ন বি আছে আমি এই জেগাত কি বহাই দিম বি আৰু বি বহাম আৰু বি জেগাত কি চি বহাই দিম মানে কিমান আহিব এন বি প্লাছ এন চি মাইনাছ কিমান আহিব এন বি ইণ্টাৰছেকশ্যন চি হ'ল আৰু লাষ্টত কি আছে মাইনাছ এন এ ইণ্টাৰছেকশ্যন বি ইউনিয়ন চি হ'ল ইমানলৈকে ঠিক আছে এতিয়া আমি ইয়াত কোনোবা এটা কি দি লওঁ কি এক্সাম্পল লৈ লৈছে হেৰি দি লওঁ কোনোবা নাম্বাৰ দি লওঁ ইকুৱেশ্যন নাম্বাৰ ধৰি লোৱা এইটো 1 ঠিক আছে 1 এতিয়া আমি কি কৰিম এইডোখৰ থাকিব ইকুৱেশ্যন নাম্বাৰ 1টো ইয়াৰ পৰা আমি কি কৰিম এইটো এ ইণ্টাৰছেকশ্যন বি ইউনিয়ন চি এইটো আমাৰ ইণ্টাৰছেকশ্যনৰ এটা হেৰি আছিলে চোৱাচোন এইটো আমাৰ এটা প্ৰপাৰ্টি আছিলে ইয়াত এই প্ৰপাৰ্টিটো কি এ ইণ্টাৰছেকশ্যন বি ইউনিয়ন চি ইয়াক আমি কি কৰিব পাৰোঁ ডিষ্ট্ৰিবিউটিভ ল' লগাব পাৰোঁ ইয়াত হয়নে আৰু ডিষ্ট্ৰিবিউটিভ ল'টো কি আছিলে ফ্ৰম ডিষ্ট্ৰিবিউটিভ ল কি আছিলে আমাৰ যে এ ইণ্টাৰছেকশ্যন বি ইউনিয়ন চি মানে কি আছিলে যে এ ইণ্টাৰছেকশ্যন বি ইউনিয়ন এ ইণ্টাৰছেকশ্যন চি আমাৰ এনেকৈ আছিলে হয়নে লিখি লোৱা এডোখৰ তাৰপিছত আমি কোনডোখৰত কৰিমগৈ এইডোখৰ মোহাৰিব লাগিব ঠিক আছে লিখি লোৱা এডোখৰ হ'ল এতিয়া আমি যিহেতু কি এইটো কি লিখিব পাৰোঁ যে এন এ ইণ্টাৰছেকশ্যন বি ইউনিয়ন চিটোক আমি কি লিখিব পাৰোঁ এতিয়া যে এন এ ইউনিয়ন বি হয়নে অ'কে এ ইণ্টাৰছেকশ্যন বি মানে কি এইটো জেগাত আমি এইটো বহাই দিব পাৰোঁ এ ইণ্টাৰছেকশ্যন বি ইউনিয়ন কি আহিব আমাৰ এ ইণ্টাৰছেকশ্যন চি আহিলে এতিয়া আমি ইয়াত কি লগাব পাৰোঁ এই 1 নম্বৰ কি ইকুৱেশ্যনটো লগাই দিব পাৰোঁ যিহেতু কি ইয়াৰ মাজত ইউনিয়ন আছে হয়নে এতিয়া লগাই দিয়া ইউনিয়ন মানে ইয়াৰ ইকুৱেশ্যনটো ইয়াত লগাই দিয়া মানে কিমান আহিব এতিয়া এন এ জেগাত কি আহিব এ ইণ্টাৰছেকশ্যন বি আহিব এ ইণ্টাৰছেকশ্যন বি প্লাছ এন বি মানে কি আছে এন এ ইণ্টাৰছেকশ্যন চি মাইনাছ কিমান আহিব এন কিমান আহিব এ ইণ্টাৰছেকশ্যন বি এতিয়া আমাৰ কিমান আহিব এ ইণ্টাৰছেকশ্যন কিমান আহিব এইটো আহিব মাইনাছ এন এ মানে কিমান আছে আমাৰ যে এ ইণ্টাৰছেকশ্যন বি ইণ্টাৰছেকশ্যন কি আছে আমাৰ এ ইণ্টাৰছেকশ্যন চি সেইটো আহিব হয়নে ঠিক আছে ইমানলৈকে হ'ল এইডোখৰলৈকে লিখি লোৱা তাৰপিছত আমি ওপৰত বহাই দিম এডোখৰ হ'ল ন এডোখৰ মোহাৰি দিওঁ
এতিয়া কি পাই গ'লোঁ আমি যে এ ভ্যালুটো পাই গ'লোঁ হয়নে এ ইণ্টাৰচেকশ্যন বি ইউনিয়ন চি ভ্যালুটো পাই গ'লোঁ এ ইণ্টাৰচেকশ্যন বি ইউনিয়ন চি মানে কি ইয়াৰ নাম্বাৰ অফ এলিমেণ্টটো ইয়াক আমি কিহৰ ইকুৱেল লিখিব পাৰোঁ আমি জানো যে কি ডিষ্ট্ৰিবিউটিভ ল মতে কি কৰে ডিষ্ট্ৰিবিউটিভ ল কি হয় এ ইণ্টাৰচেকশ্যন বি ইউনিয়ন এ ইণ্টাৰচেকশ্যন চি হৈ যায় সেইকাৰণে আমি এনেকৈ লিখি ল'লোঁ তাৰপিছত ইয়াত কি কৰিলোঁ সেইকাৰণে আমি আকৌ এই 1 নম্বৰ ইকুৱেশ্যনটো ইয়াত লগাই দিলোঁ হ'ল 1 নম্বৰ ইকুৱেশ্যন লগোৱাৰ পাছত আমি কি পালোঁ এই ভ্যালুটো পালোঁ আৰু আমি এই ভ্যালুটো ক'ত লগাম আমি এই 1 নম্বৰ ইকুৱেশ্যনৰ ইয়াত লগাই দিম ঠিক আছে এতিয়া লগাই দিয়া লিখা ফ্ৰম নালাগে ইকুৱেশ্যন 1 বুলি দি লোৱা এতিয়া কি আহিব আমাৰ যে এন এ ইউনিয়ন বি ইউনিয়ন চি ইয়াক যদি আমি কি কৰোঁ এইকেইটা লিখি লওঁ প্ৰথমতে এন এ প্লাছ এন বি প্লাছ এন চি হ'ল মাইনাছ এন বি ইণ্টাৰচেকশ্যন চি আৰু মাইনাছ কি আছে আমাৰ এই ভ্যালুটো বহাম মানে কি ইয়াৰ ভ্যালুটো বহাম মানে কি এইকেইটা বহাম যে ইয়াত বহাই দিওঁ কি হ'ব আমাৰ যে প্ৰথমতে কি আহিব এন এ ইণ্টাৰচেকশ্যন বি প্লাছ এন এ ইণ্টাৰচেকশ্যন চি আহিছে প্লাছ এন এ ইণ্টাৰচেকশ্যন বি আকৌ ইণ্টাৰচেকশ্যন কি আছে আমাৰ এ ইণ্টাৰচেকশ্যন চি ঠিক আছে ইমানলৈকে বুজি পালা মানে কি কৰিলোঁ আমি এতিয়া যে এই ভ্যালুটো আমি এই 1 নম্বৰ সমীকৰণটোত বহাই দিলোঁ আৰু এই 1 নম্বৰ সমীকৰণটোত যিহেতু কি এইটো মাইনাছ আছিল সেইকাৰণে আমি কি লৈছোঁ ব্ৰেকেটৰ ভিতৰত লিখি লৈছোঁ এইটো এনেকৈ এন এটো কি আমি ডাইৰেক্ট এনেকৈ বহাই দিব পাৰোঁ এতিয়া হয়নে এতিয়া আমি এডোখৰ মোহাৰি দিওঁ এইটো ভালকৈ ধৰিব পৰা নাই দিব ৰ'বা এটা কাম কৰোঁ এন কি কৰোঁ এইটো কিমান আহিব এ ইণ্টাৰচেকশ্যন চি মাইনাছ এন এ ইণ্টাৰচেকশ্যন বি ইণ্টাৰচেকশ্যন কি লিখিব পাৰিম আমি এ ইণ্টাৰচেকশ্যন চি হ'ল এতিয়া ধৰিব পাৰিছা হ'ব এডোখৰ মোহাৰি দিওঁ এতিয়া এতিয়া আমি কি কৰিম ব্ৰেকেটটো খুলি দিম ইয়াৰ যদি আমি ব্ৰেকেটটো খুলি দিওঁ কি হ'ব যে আমাৰ কি আহিব এন এ ইউনিয়ন বি ইউনিয়ন চি ইকুৱেল কিমান আহিব আমাৰ প্ৰথমতে এন এ আহিলে প্লাছ এন বি আহিলে প্লাছ এন চি আহিলে মাইনাছ এন বি ইণ্টাৰচেকশ্যন চি আহিলে তাৰপিছত আকৌ কি হ'ব এতিয়া ব্ৰেকেটটো ভাঙি দিওঁ মাইনাছ কি আহিব আমাৰ এন এ ইণ্টাৰচেকশ্যন বি আকৌ এইটো প্লাছ মাইনাছ আহিব মাইনাছ কি আহিব এতিয়া এন এ ইণ্টাৰচেকশ্যন চি হ'ল আৰু কি মাইনাছ মাইনাছ কি হৈ যাব প্লাছ হৈ যাব প্লাছ এন এতিয়া এইটো চোৱাচোন আমি কি কৰিছোঁ ইয়াত এ ইণ্টাৰচেকশ্যন বি ইণ্টাৰচেকশ্যন এ ইণ্টাৰচেকশ্যন চি আমাৰ ইয়াত কি আছে এ আৰু এ দুটা আছে দেখিছানে এ ছেট আৰু এ ছেট দুটা আছে মানে এ লগত বি ইণ্টাৰচেকশ্যন কৰি আকৌ কি ইণ্টাৰচেকশ্যন এ কৰা মানে কি ছেম ভেলু আহিব আকৌ ইণ্টাৰচেকশ্যন চি কৰিলে কি ছেম ভেলু আহিব মানে কি এতিয়া আমি এই এইকেইটাৰ কাৰণে কি এটা এ লিখিব পাৰিম হয়নে সেইকাৰণে কি লিখি দিম এতিয়া এ ইণ্টাৰচেকশ্যন বি ইণ্টাৰচেকশ্যন চি হৈ গ'ল মানে কি হৈ গ'ল যিহেতু ইয়াত কি এ ইণ্টাৰচেকশ্যন বি যিটো আছে তাৰ লগত যদি আকৌ ইণ্টাৰচেকশ্যন কি এ লগত কৰি দিওঁ তেতিয়া কি আনচাৰটো ছেমেই আহিব সেইকাৰণে কি দুটা এইকাৰণে আমি এটা এ লিখিব পাৰোঁ তাৰপিছত কি আছে ইণ্টাৰচেকশ্যন চি এইটো আনচাৰটো আহি গ'ল এতিয়া আমি চাওঁ ইয়াৰ লগত মিলাই ওলালনে এন এ আছে এন এ এন বি এন চি প্লাছ এন বি প্লাছ এন চি মাইনাছ এন এ ইণ্টাৰচেকশ্যন বি মাইনাছ এ ইণ্টাৰচেকশ্যন বি আহিলে মাইনাছ এ ইণ্টাৰচেকশ্যন চি মাইনাছ আহিলে মাইনাছ বি ইণ্টাৰচেকশ্যন চি আহিলে প্লাছ এ ইণ্টাৰচেকশ্যন বি ইণ্টাৰচেকশ্যন আহি গ'ল মানে কি হৈ গ'লটো প্ৰুফ হৈ গ'ল বুজিলা প্ৰুফড হ'ব মানে কি কৰিলোঁ আমি যেতিয়া তিনিটা ছেট আমাক কি দিয়া থাকিব ফাইনাইট ছেট তেতিয়া আমি তাক কি কৰিব পাৰোঁ এই ফৰ্মুলাটোৰ সহায়ত আমি কি কৰিব পাৰোঁ মানে প্ৰব্লেমসমূহ কৰিব পাৰোঁ আৰু এই ফৰ্মুলাটো কি হ'ল কেনেকৈ প্ৰুফ কৰিলোঁ উলিয়াই দিলোঁ ঠিক আছে প্ৰুফটো চাবা তোমালোকে ঘৰত ভালকৈ এবাৰ বুজি পাবা তেতিয়া নিজে ঘৰত দুবাৰমান প্ৰেক্টিছ কৰি চাবা তেতিয়া আহিব প্ৰুফটো তোমালোকে নালাগে মই জাষ্ট দেখুৱাই দিছোঁ যে প্ৰুফটো কেনেকৈ আহিলে হ'ব আৰু মানে কি আমি এই ফৰ্মুলাটো আমি ইউজ কৰিম এই ফৰ্মুলাটোত যদি আমাৰ তিনিটা কি দিয়া থাকে ছেট দিয়া থাকে তেতিয়া আমি এই ফৰ্মুলাটো ইউজ কৰিম
হ'ব লিখি লোৱা হ'ল তেনেহ'লে আমি এইকেইটা ফৰ্মুলা ইউজ কৰিম আৰু ইয়াৰ পিছৰ এক্সাৰচাইজটোত 1.6ত দেখুৱাই দিলোঁ সেইকাৰণে ফৰ্মুলাকেইটা কি কি আছিলে যে এইটো আছিলে এটা আৰু কি এইটো আছিলে এটা মানে কি আৰু এইকেইটাক মানে কেনেকৈ প্ৰুভ কৰা হয় সেইটো জাষ্ট দেখুৱাই দিছোঁ কেলেনো হয় সেইটো ভালকৈ বুজি পাব তোমালোকে তেতিয়া আৰু এইকেইটা চাবা ভালকৈ যে কেনেকৈ কি হ'ল ঠিক আছে তেনেহ'লে আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগিল ভিডিঅ'টো লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু লগৰ বন্ধু বান্ধৱীসকলৰ লগতো এই ভিডিঅ'টো শ্বেয়াৰ কৰিবা যাতে তেওঁলোকে এই ভিডিঅ'টোৰ পৰা উপকৃত হয় আৰু তোমালোকে মোক কমেণ্টত জনাবা যে তোমালোকে আজি এই ফৰ্মুলাকেইটা বুজি পালানে ঠিক আছে আৰু তোমালোক যদি কোনোবা এই চেনেলটো নতুনকৈ আহিছা তেনেহ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা যাতে এই চেনেলত ভিডিঅ' যেতিয়া আপলোড কৰা হয় তেতিয়া তোমালোকে তাৰ নটিফিকেশ্যন পাই যোৱা ঠিক আছে তেনেহ'লে আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ বাই এণ্ড টেক কেয়াৰ